নাই ইয়াত দুয়োটা বিষয় খুব গুৰুত্বপূৰ্ণ। মহাবিদ্যালয়খনৰ গোৱালশ্বৰ মহাবিদ্যালয় যি সোণালী জয়ন্তী, এইটোও ছাত্ৰ সমাজ বা কলেজখনৰ কাৰণে বা সমগ্ৰ গৌৰেশ্বৰ বা বিটিআৰ অসমৰ কাৰণে গুৰুত্বপূৰ্ণ বিষয়। আৰু ছাত্ৰ ছাত্ৰীৰ যি পৰীক্ষা, সেই পৰীক্ষাও এটা গুৰুত্বপূৰ্ণ পৰীক্ষা। আৰু দুইটা যদি একে সময়ত একেলগে যদি হয়, তাত যদি অসুবিধাৰ সৃষ্টি হৈছে, তেতিয়াহ'লে এইটো এৰাই চলিব লাগিব। তো ইয়াৰ কাৰণে মহাবিদ্যালয়ত সোণালী জয়ন্তী পাতিব লাগে, এইটো আমি মানি লৈছোঁ। কিন্তু ছাত্ৰ ছাত্ৰীৰ পৰীক্ষা গুৰুত্বপূৰ্ণ, কাৰণ পৰীক্ষা এবাৰেই আহে। সোণালী জয়ন্তী আমি অলপ সাল সলনি কৰি হ'লেও আমি কৰিব পাৰোঁ। আৰু যদি পৰীক্ষাটো সাল সলনি কৰিব পৰা যায়, সেইটো অন্য কথা। কিন্তু পৰীক্ষাটো সাধাৰণতে সাল সলনি নহয়। আৰু এইটো ছেমেষ্টাৰ পৰীক্ষাও হয়, সকলো মহাবিদ্যালয়ৰ কাৰণে একে দিন তাৰিখ প্ৰণয়ন কৰা হয়। তো ছাত্ৰ ছাত্ৰীৰ যি এটা শিক্ষা, তেওঁলোকৰ ভৱিষ্যত, তেওঁলোকৰ জীৱনটো প্ৰাধান্য দি পেলাই মহাবিদ্যালয় গভৰ্ণিং বডি, প্ৰিন্সিপাল সকলোৱে সিদ্ধান্ত ল'ব। আৰু আমি এইটোৱেই বিচাৰোঁ যে সোণালী জয়ন্তীৰ দিন তাৰিখ অলপ সাল সলনি কৰি পাতক, আৰু সেই পৰীক্ষা যাতে সুচাৰুৰূপে হয়, ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত যাতে কেতিয়াও বেমেজালিত নপৰে বা ধ্বংস নহয়, এই দিশটো মহাবিদ্যালয়খনে চাব লাগে। মই এইটোৱে প্ৰকাশ কৰিছোঁ। ধন্যবাদ। নাই ইয়াত দুয়োটা বিষয় খুব গুৰুত্বপূৰ্ণ। মহাবিদ্যালয়খনৰ গোৱালশ্বৰ মহাবিদ্যালয় যি সোণালী জয়ন্তী, এইটোও ছাত্ৰ সমাজ বা কলেজখনৰ কাৰণে বা সমগ্ৰ গৌৰেশ্বৰ বা বিটিআৰ অসমৰ কাৰণে গুৰুত্বপূৰ্ণ বিষয়। আৰু ছাত্ৰ ছাত্ৰীৰ যি পৰীক্ষা, সেই পৰীক্ষাও এটা গুৰুত্বপূৰ্ণ পৰীক্ষা। আৰু দুইটা যদি একে সময়ত একেলগে যদি হয়, তাত যদি অসুবিধাৰ সৃষ্টি হৈছে, তেতিয়াহ'লে এইটো এৰাই চলিব লাগিব। তো ইয়াৰ কাৰণে মহাবিদ্যালয়ত সোণালী জয়ন্তী পাতিব লাগে, এইটো আমি মানি লৈছোঁ। কিন্তু ছাত্ৰ ছাত্ৰীৰ পৰীক্ষা গুৰুত্বপূৰ্ণ, কাৰণ পৰীক্ষা এবাৰেই আহে। সোণালী জয়ন্তী আমি অলপ সাল সলনি কৰি হ'লেও আমি কৰিব পাৰোঁ। আৰু যদি পৰীক্ষাটো সাল সলনি কৰিব পৰা যায়, সেইটো অন্য কথা। কিন্তু পৰীক্ষাটো সাধাৰণতে সাল সলনি নহয়। আৰু এইটো ছেমেষ্টাৰ পৰীক্ষাও হয়, সকলো মহাবিদ্যালয়ৰ কাৰণে একে দিন তাৰিখ প্ৰণয়ন কৰা হয়। তো ছাত্ৰ ছাত্ৰীৰ যি এটা শিক্ষা, তেওঁলোকৰ ভৱিষ্যত, তেওঁলোকৰ জীৱনটো প্ৰাধান্য দি পেলাই মহাবিদ্যালয় গভৰ্ণিং বডি, প্ৰিন্সিপাল সকলোৱে সিদ্ধান্ত ল'ব। আৰু আমি এইটোৱেই বিচাৰোঁ যে সোণালী জয়ন্তীৰ দিন তাৰিখ অলপ সাল সলনি কৰি পাতক, আৰু সেই পৰীক্ষা যাতে সুচাৰুৰূপে হয়, ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত যাতে কেতিয়াও বেমেজালিত নপৰে বা ধ্বংস নহয়, এই দিশটো মহাবিদ্যালয়খনে চাব লাগে। মই এইটোৱে প্ৰকাশ কৰিছোঁ। ধন্যবাদ। নাই ইয়াত দুয়োটা বিষয় খুব গুৰুত্বপূৰ্ণ। মহাবিদ্যালয়খনৰ গোৱালশ্বৰ মহাবিদ্যালয় যি সোণালী জয়ন্তী, এইটোও ছাত্ৰ সমাজ